এয়া অমানৱীয় উচ্ছেদ। আমি বেদখলকাৰী নহয়, হিন্দু মানুহৰ পৰাই কিনিছো মাটি। ইয়াৰ মাটিখিনি আচলতে আমি হিন্দু মানুহৰ পৰা কিনি লৈছোঁ। এই মালিক এইটো দলিল আছে, এইবিলাক দলিলবিলাক চাব পাৰিব আপোনালোকে। কিন্তু আমিতো বেদখলকাৰী নহয়, বেদখলকাৰী সিহঁতেহে। 30 দিনৰ চৰম সময়সীমাৰে ঢেকিয়াজুলি চক্ৰ বিষয়াৰ পত্ৰ। বৰচলা সমষ্টিৰ দুখন নতুন গাঁৱলৈ প্ৰশাসনৰ জাননী। অবৈধ দখলকাৰীৰ হাহাকাৰ, ঘৰ মাটি খালী কৰাৰ নিৰ্দেশ। কিছুদিনৰ পূৰ্বে ঢেকিয়াজুলি ৰাজহ চক্ৰৰ এলেকাধীন চৰ্চ চাপৰিত অবৈধভাৱে বসবাস কৰা লোকসকলক প্ৰশাসনে দিছিল 15 দিনৰ সময়সীমা। সময় উকলি যোৱাৰ পাছত চক্ৰ বিষয়াই নতুনকৈ জাৰি কৰিছে দুখন নিৰ্দেশনা। 30 দিনৰ ভিতৰত খালী হ'ব লাগিব 3 নম্বৰ চিতলমাৰী, 1 নম্বৰ বছাশিমলু নামৰ দুখনকৈ গাঁৱৰ মাটি। নিৰ্দেশনাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে একাংশ অবৈধ দখলকাৰীৰ মাজত। আকুৰকুচ অবৈধ দখলকাৰীৰ দাবী, আমাৰ জন্ম ইয়াত, আমি বেদখল কৰা নাই, আমাৰ মাটি কিনাৰ নথি আছে। 60 বছৰ হলে ইয়াত আমি আহিছো, আমার জনম ইয়াত। স্যার আমি ইয়াত আহি কারো বেদখল করে খাওয়া নাই। আমি কছারি নেপালি বাঙালির মাটি কিনি ফেলে আমার ইবেলা হসপিটাল আছে, আমার ডাইটিয়াস হসপিটাল কয়। আমি মাছোয়া মানুষ, আমার প্রমাণ আছে, মাছ ধরা প্রমাণ আছে, 30 বছর আগর প্রমাণ আছে। স্যার ইয়াত আমি আমার আই কার্ড, লোকেল আই কার্ড, ভোটার মানুষ আমি। স্যার ইয়াত আমি আমার মাটির দলিল আছে। প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা, কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই অবৈধ দখলকাৰীৰ নামত আছে বিদ্যুৎ সংযোগ, ৰেচন কাৰ্ড। অবৈধ দখলকাৰীয়ে লাভ কৰে PM কিষাণৰ ধন, লাভ কৰে অৰুণোদয়ৰ আঁচনি। আমাক লাইন মিটাৰ ঘৰে ঘৰে কিয় দিব লাগিছিল, বা শৌচালয় কিয় দিব লাগিছিল, PM ঘৰ কিয় দিব লাগিছিল, আকৌ PM কিষাণ যে এটা মানুহৰ খেতি কৰিলে এটা চৰকাৰৰ ফালে এটা PM কিষাণ দিয়ে, PM কিষাণটো মানুহে গোটেইকেইটা মানুহে পায়। তাৰপিছত কথা হ'ল মহিলাবিলাকে আকৌ অৰুণোদয় আঁচনি পাই আছে। এইবিলাক সুবিধা দিয়াৰ পিছত লাইন মিটাৰ দিয়া আছে, ৰাস্তা ঘাট দিয়া আছে। আমাৰ ঘৰৰ ওচৰত এটা ভিটি দিছে চৰকাৰী, আমি নিজে ৱাৰ্ড মেম্বাৰ। ভিটিটো দিয়াৰ পিছত আকৌ মানুহক সা সুবিধা দিয়াৰ পিছত আকৌ চৰকাৰে উচ্ছেদ কৰি দিয়া আছে। যদি উচ্ছেদ কৰি দিব তেনেহ'লে কিয় আকৌ এইবিলাক বস্তু দিব লাগে? এনেদৰেই হাতে হাতে ৰেচন কাৰ্ড, মাটিৰ নথিপত্ৰ লৈ অবৈধ দখলকাৰীৰ দাবী। পুনৰ সংস্থাপন দি বিধিগত বাসস্থানৰ নিৰ্দিষ্ট ঠাই দি শস্য চপাবলৈ সময় দিয়ক, আমি চৰকাৰক সহায় কৰিম। ওৰাঙৰ পৰা নিপজ্যোতি বৰুৱাৰ প্ৰতিবেদন, ঈশান নিউজ।